আমার প্রতিশ্রুতি রক্ষা করুন। অসম সরকার জিন্দাবাদ, অসম সরকার জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ভ্রমণটাউনের পরে নগরপাড়ায় ব্রিজ আমার লাগিবই, ভ্রমণটাউনের পরে নগরপাড়ায় ব্রিজ আমার লাগিবই। আমার দাবি ন্যায্য দাবি। গোৱালপাৰাৰ পৰা গুৱাহাটী এই দুখৰ মাজৰ ঠাইত ব্ৰহ্মপুত্ৰৰ ওপৰত কোনো দলং নাই আৰু ইতিপূৰ্বে কেইবাবাৰ বিধানসভাত প্ৰস্তাৱ আকাৰে মই ডংৰা আৰু খোলাবন্দাৰ মাজত এখন দলঙৰ প্ৰয়োজনীয়তা আছে সেই দাবী বিভিন্ন সময়ত উত্থাপন কৰি আহিছোঁ আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিছে যে অসমৰ প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰ দুই পাৰক সংযোগ কৰি এখন দলং নিৰ্মাণ অনাগত সময়ত হ'ব আৰু সেই গতিকে আমাৰ বিভিন্ন স্থানৰ আমাৰ চৰাঞ্চলৰ ৰাইজে এইটোলৈ এটা আশাৰ বতৰা পাইছে আৰু নিজৰ দাবীসমূহ তেওঁলোকে জাহিৰ কৰিছে বা তেওঁলোকে ক'বলৈ লৈছে। মই চেগা সমষ্টিৰ বিধায়ক হিচাপে চেগা সমষ্টিৰ নদীৰ দুই পাৰ নৱগঠিত যি চেগা সমষ্টি হৈছে সেইটো নদীৰ দুই পাৰত আৰু বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বসবাস কৰা আটাইখিনি প্ৰায় 9খন গাঁও পঞ্চায়ত আমাৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত আছে আৰু সেই গতিকে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ অৰ্থাৎ জিলা সদৰৰ লগত সংযোগী হোৱাকৈ এখন দলং চেগা সমষ্টিত নিৰ্মাণ হ'ব লাগে এই দাবী মোৰো আৰু চলিত বাজেট অধিৱেশনত মোৰ আৰু এটা সংকল্প প্ৰস্তাৱ এই বিষয়ত আহি আছে। নিশ্চিতভাৱে আপোনালোকে দেখিব যে দলঙৰ দাবীত আমি পিছহুকি অহা নহয় আৰু আমি দেখিছোঁ যে নদীৰ দুয়োপাৰৰ জনগণ যিভাৱে সক্ৰিয় হৈছে এই দাবীটো লৈ যেনেকুৱাকৈ তেওঁলোকে আন্তৰিকতা দেখুৱাইছে আৰু আমি ভাবোঁ যে অনাগত সময়ত এই দাবীক লৈ আমি আগুৱাই যাম আৰু চৰকাৰৰ পৰা আমি আদায় কৰিহে এৰিম। আজি এই দলং নিৰ্মাণ হ'লে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 32 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তিনিখন ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিব পাৰিব মাত্ৰ 40 কিলোমিটাৰত। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ব্ৰীথ অৰ্থাৎ বহল য'ত কম তাতে এই দলং নিৰ্মাণ কৰা হওক, য'ত 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত কম জেগাত কানেক্টিভিটি পায় সেই জেগাত সংযোগ কৰা হওক আৰু তেনেকুৱা হ'লে হাজাৰ হাজাৰ বিঘা মই আপোনাক কৈছোঁ কমচে কম 30-40 হাজাৰ হেক্টৰ মাটি আমাৰ মুকলি হ'ব। লাখ লাখ মানুহে আজি 300 কিলোমিটাৰ ট্ৰেভেল কৰি মই ইয়ালৈ আহিছোঁ মোৰ ঘৰৰ পৰা 150 কিলোমিটাৰ এই ঠাই যাওঁতে আৰু 150 কিলোমিটাৰ 300 কিলোমিটাৰ মই সমষ্টিৰ ভিতৰতে মই আছোঁ। 300 কিলোমিটাৰ আমাৰ দূৰত্ব কমি যাব 300 কিলোমিটাৰ দূৰত্ব গৈ 20 কিলোমিটাৰ আহি থাকিব আপ ডাউন 10 কিলোমিটাৰ হ'ব আৰু যদি ডংৰাৰ পৰা এই দলঙক কানেক্ট কৰা হয় আটাইতকৈ ডিষ্টেঞ্চটো কম হ'ব। গতিকে চৰকাৰৰ ওচৰত আমাৰ হজুৰ যাবি যে চেগা সমষ্টিৰ ভিতৰত আপোনালোকৰ য'ত ভাল লাগে য'ত ফিজিবল বনাহক দলং আমাৰ চেগা সমষ্টিৰ জনগণক বৰপেটা জিলাৰ জনগণক মেইন লেণ্ডৰ সৈতে আমাক সম্পৃক্ত ৰাখক। ইফালে গোৱালপাৰাৰ লগত আমাৰ ডিষ্টেঞ্চ কমি আহিব, মেঘালয়ৰ লগত দূৰত্ব কমি আহিব, বাংলাদেশৰ লগত ভূটানৰ দূৰত্ব কমি আহিব। এই আটাইখিনি সা সুবিধা ইয়াতে আছে। হাজাৰ হাজাৰ বিঘা মাটি উদ্ধাৰ হ'ব, মানুহে চৰকাৰী কাম কাজ প্ৰশাসন তন্ত্ৰটো আহি এই জেগাত পৌঁছাওঁতে বিৰাট এটা ডাঙৰ চেলেঞ্জ আৰু এই দলঙে সকলো দূৰত্ব কমাই আনিব, মানুহৰ মানসিক দূৰত্ব কমাই আনিব, মানুহৰ ইয়াতে উন্নয়ন কিমান তুৰন্ত গতিত পৌঁছিব। ইয়াতে বজাৰৰ অভাৱ আছে, আজিৰ দিনতো ৰাস্তা ঘাটৰ অভাৱ আছে, সকলো অভাৱ দূৰ হ'ব। এই লাখ লাখ মানুহৰ অন্তৰাত্মাই যিটো বিচাৰিছে আশা কৰিছোঁ যে অসম চৰকাৰ ভাৰত চৰকাৰে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ আমাৰ দলং নিৰ্মাণৰ দাবী তেওঁলোকে আন্তৰিকতা সহকাৰে গ্ৰহণ কৰিব।